জনাইছোঁ। আজি আমাৰ মাজত আমন্ত্ৰিত অতিথিসকল আহি উপস্থিত হৈছেই। মই তেওঁলোকৰ পৰিচয় লগতে তেওঁলোকক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। তো মই প্ৰথমতে ৰাধাকৃষ্ণ সাহা জালুকবাৰী OBC মৰ্চা প্ৰেছিডেণ্ট মঞ্চত আহি পেলাই আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। ইতিমধ্যে আমাৰ মঞ্চত উপস্থিত হৈছেই। আজিৰ এই অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে শ্ৰদ্ধাৰ পিয়ল দে প্ৰেছিডেণ্ট জালুকবাৰী মণ্ডল তেখেত আমাৰ মাজত উপস্থিত আছে। লগতে ডক্টৰ মাধন বৰা এছিষ্টেণ্ট প্ৰফেচৰ MSSB তেখেতো আমাৰ মাজত উপস্থিত আছে। মই পৰিচয় কৰাই দিছোঁ আপোনালোকৰ আগত। লগতে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। আৰু এগৰাকী অতিথি আমাৰ মাজত উপস্থিত আছে প্ৰদীপ মিত্ৰ কনষ্ট্ৰাকশ্যন ছেক্ৰেটাৰী তেখেতকো মই অনুৰোধ জনাইছোঁ আমাৰ মাজত আহি আসন গ্ৰহণ কৰিবলৈ। তেওঁলোকক এখন গামোচাৰে আদৰণি জনাবলৈ মই অনুৰোধ জনাইছোঁ। প্ৰথমতে ডক্টৰ মাধন বেৰা প্ৰথমতে পিয়ল দে প্ৰেছিডেণ্ট জালুকবাৰী মণ্ডল তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাওক। দ্বিতীয়তে ডক্টৰ মাধন বৰা আমাৰ মাজত উপস্থিত আছে। তেখেতকো এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। মাধন বৰা ৰাধাকান্ত সাহা জালুকবাৰী OBC মৰ্চা প্ৰেছিডেণ্ট তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনালোঁ। প্ৰসেন কুমাৰ সাহা বিবেকানন্দ কেন্দ্ৰ পথচক্ৰ ৰামকৃষ্ণ আশ্ৰম তেখেতকো এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। প্ৰসেন কুমাৰ সাহা। প্ৰদীপ মিত্ৰ কনষ্ট্ৰাকশ্যন ছেক্ৰেটাৰী বিবেকানন্দ কেন্দ্ৰ পথচক্ৰ ৰামকৃষ্ণ আশ্ৰম তেখেতকো এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনালোঁ। আটাইয়ে হাত চাপৰি দিব। আটাইকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজিৰ এই অনুষ্ঠানলৈ। অৱশেষত আমাৰ মাজত আজি উপস্থিত আছে য়োগাচাৰ্য সুভাশিষ কৰ ছাৰ তেখেতকো এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। জালুকবাৰী মণ্ডলৰ ভাইচ প্ৰেছিডেণ্ট মেম শোভা গুপ্তা আমাৰ মাজত উপস্থিত হৈছেই। তেখেতকো এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। আৰু এগৰাকী অতিথি আমাৰ মাজত উপস্থিত আছে। তেখেতৰ নাম হৈছে ওমৰ আলী তেখেতকো এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনালোঁ। এতিয়া মই আজিৰ এই অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে আমাৰ মাজত উপস্থিত থকা পিয়ল দে ডাঙৰীয়াক মই বন্তি প্ৰজ্বলনৰ কাৰণে আগবাঢ়িবলৈ অনুৰোধ জনাইছোঁ। লগতে আটাইয়ে যেন তেখেতক সহযোগ কৰে। মই আৰু এটা সম্বৰ্ধনা দিব বিচাৰিছোঁ অৰুন্ধতী মেমক আমাৰ ষষ্ঠমৰ। হ'ব ধন্যবাদ। दीप ज्योति परम ज्योति दीप ज्योति जनार्दन दीप हरतु मे पापम दीप ज्योति नमस्तुते शुभं करोतु कल्याणं आरोग्यं सुख संपदः द्वेष बुद्धि विनाशाय आत्मज्योति नमस्तुते
आत्मज्योति प्रदीप्ताय ब्रह्मज्योति नमस्तुते ब्रह्मज्योति प्रदीप्ताय गुरुर्ज्योति नमस्तुते। ভাৰতত বিশ্বত প্ৰথম গুৱাহাটী মেডিকেল কলেজৰ যোগ বিভাগ মুকলি কৰা হৈছিল। এইবিলাক বহুত ইতিহাস, বহুত ঘটনা। তো আমি পৰম সৌভাগ্য, বিশেষকৈ আমাৰেই ছাত্ৰী সঞ্চিতা, তাই আমাৰ পৰা যোগৰ বিভিন্ন কোৰ্চ কৰি আমি পাণ্ডু অঞ্চলৰ ৰাইজৰ কাৰণে আমি বিচাৰি আছিলোঁ যে জনস্বাস্থ্য বিকাশৰ কাৰণে আমি যোগ সেৱাটো কেনেকৈ আগবঢ়াব পাৰোঁ। আমাৰ গুৱাহাটী ৰামকৃষ্ণ মিছনত আমাৰ এটা প্ৰজেক্ট চলি আছে, গদাধৰ প্ৰজেক্ট। তাত আমি সদায় বিনামূলীয়া ছানডে তাৰ অঞ্চলৰ ভক্তবিলাকক ফ্ৰী অফ কষ্ট যোগ শিকোৱা হয়। তো এই উদ্দেশ্যতে সঞ্চিতাই মিছন কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিছিল আৰু আজি এই শুভ দিন, শুভক্ষণ আমি পালোঁ। কৰ্তৃপক্ষই খুব উৎসাহ লৈ এই কেন্দ্ৰ পৰিচালনাৰ কাৰণে তেওঁলোকে দিহা পৰামৰ্শ আৰু পাৰ্মিশ্যন প্ৰদান কৰিছিল। আজি আনুষ্ঠানিকভাৱে এই কেন্দ্ৰ আমাৰ এই অঞ্চলৰ কাউন্সিলাৰ মোৰ ভাতৃপ্ৰতিম, তেওঁ আপোনালোকক সকলক লৈ আমি আনুষ্ঠানিকভাৱে এই শুভ উদ্বোধন কৰা হ'ল। আজি আকৌ 11টাত আমাৰ মিছনৰ প্ৰগ্ৰাম আছে, এইকাৰণে বেছি সময় আমি ল'ব নোৱাৰোঁ আৰু অলপ পৰিৱেশ কাৰণে মানে ৱেডাৰৰ কাৰণে আমাৰ অলপ পলম হ'ল আৰম্ভ কৰোঁতে। তো যিখিনি মুখ্য উদ্দেশ্য হ'ল, এই মুখ্য উদ্দেশ্যটো হ'ল এইটো যে ইয়াতে প্ৰতিদিন ৰাতিপুৱা আৰু আবেলি যোগ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। ৰাতিপুৱা থাকিব আমাৰ বয়োজ্যেষ্ঠসকল, এই অঞ্চলৰ নাগৰিকসকল আৰু যিসকলৰ কিছুমান সৰু সুৰা বেমাৰে ভুগি আছে, এইবিলাকৰ এটা প্ৰশিক্ষণ ব্যৱস্থা থাকিব, ট্ৰেইনিঙৰ ব্যৱস্থা থাকিব। আৰু আবেলি থাকিব আমাৰ এই অঞ্চলৰ যিখিনি ল'ৰা ছোৱালী, এই ল'ৰা ছোৱালীক কেনেকৈ আমি এই যোগৰ মাধ্যমে অলিম্পিকলৈ লৈ যাব পাৰোঁ, এই এটা উদ্দেশ্য আমাৰ আছে। আপোনালোকে নিশ্চয় ইতিমধ্যে গম পাইছে, যোগ বৰ্তমানে এটা ধৰ্মীয় সংস্কৃতি হৈ থকা নাই। আজি গোটেই বিশ্বত যোগ বিজ্ঞান হিচাপে ওকলাই লৈছে আৰু আমি চেষ্টা কৰি আছোঁ অসমৰ ল'ৰা ছোৱালীবিলাক যাতে যোগ পৌৰ্ষ যিটো, এই যোগ পৌৰ্ষৰ জৰিয়তে যাতে আগামী অলিম্পিকতো যাতে তেওঁলোকে সুযোগ গ্ৰহণ কৰিব পাৰে, এই ধৰণৰ আমাৰ টিচাৰ ইয়াতে থাকিব। তো আজি মোৰ অনুৰোধ, আজি যদিও আমি মানুহ কম দেখিছোঁ, মানুহ কিমান হ'ল নহ'ল এইটো ইম্পৰ্টেণ্ট নহয়। আপোনালোকে যিসকল আজি উপস্থিত আছে, আপোনালোকে এই বাৰ্তাটো আপোনালোকৰ অঞ্চলত প্ৰচাৰ কৰিব। আহক আমি সকলোৱে মিলি যোগবিদ্যাৰ হাতক প্ৰয়োগ কৰোঁ। যোগৰ জৰিয়তে আমাৰ সকলৰ জীৱন সত্যম শিৱম সুন্দৰৰ অভিমুখে গঢ়ি উঠুক। ওং শান্তি, ওং শান্তি, ওং শান্তি। এতিয়া এটা যোগৰ ডেমনষ্ট্ৰেশ্যন আমাৰ মাজত দেখুৱাব। তেওঁলোকক মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। गिरिवरविन्ध्यशिरोधिनि वासिनि विष्णुविलासिनि जिष्णुनुते भगवति हेशिति कण्ठकुटुम्बिनि भूरि कुटुम्बिनि भूरि कृते जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते सुरवरवर्षिणि दुर्धरदर्शिनि दुर्मुखमर्षिणि हर्षरते भुवनपोषिणि शङ्करतोषिणि कल्मषमोषिणि घोषरते। আমাৰ মাজত আহি উপস্থিত হৈছে ডক্টৰ শান্তনু ৰয় চৌধুৰী ছাৰ।
আজি মোৰ প্ৰত্যেকক সম্বোধন নকৰিলোঁ কিয়নো সময়ৰ এটা নাটনি এটা আছে আৰু ময়ো অলপ ক্ষমাপ্ৰাৰ্থী, মোৰ আহোঁতে অলপ পলম হ'ল। আজি এটি বিশেষ দিন, শুভ দিন, কিয়নো বিবেকানন্দ পাঠচক্ৰত যোগৰ আনুষ্ঠানিক শিক্ষা প্ৰদান আৰম্ভ হ'ব। আমি আশা কৰোঁ এই কেন্দ্ৰৰ পৰা ভৱিষ্যতে খুব ভাল ভাল যোগ খেলুৱৈ ওলাব, যোগ শিক্ষক শিক্ষিকা ওলাব। পাণ্ডুমালিগাঁও অঞ্চলত বহুকেইটা যোগৰ চেণ্টাৰ চলি আছে, কিন্তু মই আশা কৰিম যিহেতু ৰামকৃষ্ণ বিবেকানন্দ ভাৱধাৰাৰ লগতে এই আশ্ৰম ওতপ্ৰোতভাৱে জড়িত, তাতে যোগ চেণ্টাৰ মুকলি কৰাৰ এটা বিশেষ তাৎপৰ্য আছে। আমি এইখিনিতে অলপ পুৰণি কথা আলোচনা যদি কৰি লওঁ খুব চমুকে, আমি প্ৰত্যেকে জানো যে ভাৰতীয় নৱজাগৰণৰ অন্যতম পুৰোধা ব্যক্তি আছিলে স্বামী বিবেকানন্দ। ৰাজা ৰামমোহন ৰায়ৰ পৰা আৰম্ভ হৈছিলে, কিন্তু পিক মুহূৰ্তত স্বামী বিবেকানন্দই নেতৃত্ব দিছিলে। স্বামী বিবেকানন্দই সৰুৰে পৰা ব্যায়ামৰ প্ৰতি আগ্ৰহী আছিলে, নিজে ব্যায়াম কৰিছিলে, ব্যায়াম সংঘ তেওঁ গঢ়ি তুলিছিলে, লগৰ ল'ৰাবিলাকক লৈ ব্যায়াম কৰিছিলে। আৰু স্বামীজীৰ এই যে আগ্ৰহ, এই আগ্ৰহ কিন্তু পৰৱৰ্তী কালত ভাৰতৰ স্বাধীনতা সংগ্ৰামীসকলৰ মাজত বিয়পি পৰিছিলে। মই এটা কথা ক'ম যে স্বামীজীৰ আদৰ্শত ভাৰতৰ স্বাধীনতা আন্দোলন গঢ় লৈ উঠিছিলে। 15 আগষ্ট আহি আছে, তাৰ এটা কানেকশ্যন আমি এতিয়াই অনুভৱ কৰিবলৈ আৰম্ভ কৰিছোঁ। 1902 চনত স্বামীজীৰ দেহৰ অৱসান হয়। ঠিক তাৰ আগে আগে কলিকতাত অনুশীলন সমিতি নামে এটি সমিতিৰ স্থাপন হৈছিলে। তাতে জড়িত হৈ আছিলে ছিষ্টাৰ নিবেদিতা, জাপানী মনীষী ওকাকুৰা, বেৰিষ্টাৰ প্ৰমোদ মিত্ৰ আৰু শ্ৰী অৰবিন্দ। এওঁলোকে অনুশীলন সমিতি গঠন কৰিছিলে আৰু এই অনুশীলন সমিতিয়ে কিন্তু ভাৰতবৰ্ষৰ বা বিশেষকৈ বংগ বা পূৰ্ব ভাৰতত স্বাধীনতা আন্দোলন আৰম্ভ কৰিছিলে। এই গ্ৰুপৰে এটা গ্ৰুপ হৈছিলে যুগান্তৰ গ্ৰুপ, য'ত আমি প্ৰত্যেকে প্ৰফুল্ল চাকিৰ কথা জানো, ক্ষুদিৰামৰ কথা জানো, তেওঁলোকে কানেক্টেড হৈ আছিলে এই যুগান্তৰ সমিতিত। আৰু যুগান্তৰ সমিতি আছিলে অনুশীলন সমিতিৰ এটা পাৰ্ট। আৰু অনুশীলন সমিতি আৰম্ভ হৈছিলে স্বামী বিবেকানন্দৰ ভাৱধাৰাক অৱলম্বন কৰি। তাতে ব্যায়ামটো কম্পালচাৰী আছিলে, লাঠি খেলা, তৰোৱাল খেলা, ব্যায়াম কম্পালচাৰী আছিলে। আৰু আটাইতকৈ ডাঙৰ কথা, স্বামী বিবেকানন্দৰ সৰু ভাইটি ভূপেন্দ্ৰনাথ দত্ত এই সমিতিৰ লগতে জড়িত হৈ আছিলে। আৰু ভূপেন্দ্ৰনাথ দত্ত এবছৰৰ কাৰণে জেলৰ সাজা পাইছিলে। কিংছফৰ্ডে তেওঁক এবছৰৰ জেলৰ শাস্তি দিছিলে। সেই পৰ্বতে ক্ষুদিৰাম বসু আৰু প্ৰফুল্ল চাকিয়ে কিংছফৰ্ডক মাৰাৰ এটা পৰিকল্পনা লৈছিলে। বাকী ঘটনা আমি প্ৰত্যেকে জানো। এইখিনি কথা কেৱল কৈছোঁ যে স্বামী বিবেকানন্দৰ লগতে ব্যায়াম বা আমাৰ চৰিত্ৰ গঠনৰ এটা আন্দোলন যিটো পৰৱৰ্তীকালে হৈছিলে, তাৰ লগতে স্বামী বিবেকানন্দৰ খুব গভীৰ সম্পৰ্ক আছিলে, তেওঁৰে অনুপ্ৰেৰণা আছিলে। গতিকে স্বামী বিবেকানন্দৰ নামত আমাৰ পাণ্ডুৰ আশ্ৰম বিবেকানন্দ পাঠচক্ৰ, ইয়াতে যে যোগ কেন্দ্ৰৰ উদ্বোধন হ'ল আজি, আশা কৰিম বিবেকানন্দ ভাৰতবৰ্ষৰ যি ভাৱধাৰাৰ সূচনা কৰি গৈছিলে, সেই ভাৱধাৰা ইয়াতে অনুষ্ঠিত হ'ব আৰু ইয়াৰ পৰাই উন্নত মানত যোগ খেলুৱৈ আৰু যোগ প্ৰশিক্ষিকা, যোগ শিক্ষক ওলাব, যাৰ ফলত আমাৰ সমাজ উপকৃত হ'ব। মই আৰু বিশেষ নকওঁ, সদৌতিক মোৰ কৃতজ্ঞতা, ধন্যবাদ, প্ৰণাম জনাই মোৰ বক্তব্য সামৰি মাৰিছোঁ। ধন্যবাদ। বিবেকানন্দ পাঠচক্ৰৰ প্ৰেচিডেণ্ট আৰু কনষ্ট্ৰাকশ্যন কমিটিৰ ছেক্ৰেটাৰী আৰু আমাৰ ৰাধাকান্ত চাহাজা সভা দুটা ভাইচ প্ৰেচিডেণ্ট, আমাৰ মেডাম বৰাম মেডাম, সকলোৱে মিলি আৰু আমি সকলোৱে মিলি যাতে যোগা চেণ্টাৰটো ভালকৈ চলে। চেণ্টাৰ এটা আৰম্ভণি কৰিলে নহয়, চেণ্টাৰটো যাতে আজি 1 বছৰ 5 বছৰ পিছত আহি এইটো চেণ্টাৰ আমি পাওঁ। এই চেণ্টাৰ এটা মই সঞ্চিতাক ধন্যবাদ জনাইছোঁ যে ইয়াতে এটা কল্পনা কৰা নহয়, এইটো যোগাটো বিবেকানন্দ পাঠচক্ৰ কৰাৰ কাৰণে স্বামীজীৰ এটা আপুনি ওপৰৰ পৰা এখন আশীৰ্বাদ লাভ কৰিব, তেখেতে আপোনাক এটা আশীৰ্বাদ দিব যাতে যোগা চেণ্টাৰটো ভালকৈ চলে। তো আগন্তুক দিনত আমি সকলোৱে মিলি এটা পৰিবাৰৰ নিচিনা এই যোগা চেণ্টাৰটো যাতে ভালকৈ চলে আৰু আমাৰ ফালৰ পৰা যিখিনি কৰিব লগা, ইয়াত কাউন্সিলাৰ অজয় চক্ৰৱৰ্তী ডাঙৰীয়া যে আহিব পৰা নাই, কিবা মেডিকেলৰ তেখেতৰ এখন ৰিলেটিভে মেডিকেলত আছে, তেখেতেও খুব এক্টিভলি লাগি থাকে ৱাৰ্ডত আৰু তেখেতৰ পৰাও আপোনালোকে যিমান সহায় সহযোগিতা পাব। অজয় চক্ৰৱৰ্তী ডাঙৰীয়াৰ পৰা আমি আৰু ষ্টুডেণ্টৰ ব্যৱস্থা কৰি কিবা বেনাৰৰ দৰকাৰ আছে। আমাৰ এই আমাৰ পাঠচক্ৰত যিখিনি আমাৰ স্বামী বিবেকানন্দ পাঠচক্ৰত যিখিনি আমাৰ আজিৰ পৰা যোগা চেণ্টাৰ আৰম্ভ, এইটো যাতে দীৰ্ঘম্যাদী হয় আৰু এইটো যোগা চেণ্টাৰ যাতে গুৱাহাটীৰ ওপৰত এখন চাপ এৰিব পাৰে, এইজনে আশা ৰাখি আগন্তুক দিনত মণ্ডলৰ
শ্ৰদ্ধাৰ পিয়াল দে ছাৰ, ইণ্ডিয়ান যোগা কালচাৰ যোগা থেৰাপি চেণ্টাৰৰ ফাউণ্ডাৰ প্ৰেছিডেণ্ট পৰম শ্ৰদ্ধাৰ সুভাষ ছাৰ, মোৰ শ্ৰদ্ধাৰ ডক্টৰ শান্তনু ৰায় চৌধুৰীক প্ৰমুখ্য কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তি তথা মঞ্চৰ সন্মুখত বহি থকা বিশিষ্ট ব্যক্তিসকলক মই ভক্তিভৰা সেৱা জনাইছোঁ। আজি আমাৰ মৰমৰ ছাত্ৰী সঞ্চিতাই শিৱ যোগা চেণ্টাৰ নাম দি এই পবিত্ৰ দিনটোত আৰু এই পবিত্ৰ স্থানত এটা যোগা চেণ্টাৰৰ জৰিয়তে মানুহৰ মাজত এটা সজাগতা আনিব প্ৰয়াস কৰিছে। তাই এজনী সৰু ছোৱালী, তাই এটা প্ৰয়াস কৰিছে। সেই প্ৰয়াসটোক তাই যেতিয়া মোক ফোন কৰিছে মই অতি আনন্দিত হৈছোঁ। মই সন্মুখত বহি থকা আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ, তাইৰ এই যোগা চেণ্টাৰটো পৰিচালনা কৰাৰ সময়ত কিবা ভুল ত্ৰুটি হ'ব পাৰে, আপোনালোকে তাইক আঙুলিয়াই দেখুৱাই দিব। তাইক যাতে মানে কি আগুৱাই লৈ যোৱাত সহায় কৰে, তাই যাতে ক্ৰিটিচাইজ নকৰে, সকলোৱে যাতে তাইৰ ভুলটো কিবা যদি হয়ো পৰিচালনা কৰাত ধুনীয়াকৈ আগুৱাই লৈ যায়। আৰু আপোনালোকৰ ঠাইৰ সকলোকে অকল যে তাইয়ে গৈ সকলো মানুহকে মাতি আনিব সেইটো নহয়, আপোনালোকেও এই যোগা চেণ্টাৰটোৰ কথা ক'ব, জনাব, যাতে সকলো মানুহেই যোগৰ জৰিয়তে উপকৃত হয়, সেইটোকে কামনা কৰিছোঁ। মই ইয়াত এটা কথা এটা কৈ যাওঁ। আমাৰ যোগত এটা কনচেপ্ট আছে, আমাৰ বোলে তপস্যা তিনিটা: কায়িক তপ, বাচিক তপ আৰু মানসিক তপ। কায়িক মানে হ'ল আমাৰ ফিজিকেল বডি, যিয়ে বোলে নিজৰ শৰীৰটোক ভাল পায়, সি সদায় নিজৰ শৰীৰটো কেনেকৈ ভালে ৰাখিব লাগে সেইটো সদায় চেষ্টা কৰে। আমাৰ এই অঞ্চলততো বহুত মানুহ আছে, কিন্তু কেইগৰাকীমান মানুহে আহিছে, তেওঁলোকৰ আচলতে নিজৰ শৰীৰটোক ভাল পায়, নিজৰ শৰীৰটোক কেনেকৈ ভালে ৰাখিব, কেনেকৈ সুস্থ কৰি ৰাখিব। মানুহটো মৰিবই, সেইটো চৰম সত্য, কিন্তু জীয়াই থকা দিনকেইটা কিমান ধুনীয়াকৈ ৰাখিব, সুস্থ সবলভাৱে ৰাখিব, সেইটো হ'ল মানুহৰ কায়িক তপ। যাৰ কায়িক তপটো আছে, নিজৰ স্বাস্থ্যক ভালে ৰাখিব, নিজৰ শৰীৰটোক ভালে ৰাখিব চেষ্টা কৰে, তেওঁ সদায় যোগ কৰিবই। আৰু বাচিক তপ মানে হ'ল, বাক মানে হ'ল কথা। মানুহে কথাৰ জৰিয়তে প্ৰিয়ভাজনো হয় আৰু কথাৰ জৰিয়তে অপ্ৰিয়ভাজনো হয়। সেই অপ্ৰিয়ভাজন অকল বাক কথা, আমি কাক কেতিয়া ক'ম, কেতিয়া নকওঁ, কেতিয়া ক'ব লাগিব, সেই গোটেইখিনি অকল যিটো তপস্যা সেইটো যোগৰ জৰিয়তে সম্ভৱ হয়। আৰু 3 নম্বৰ তপস্যা মানসিক, মনটোক আমি কণ্ট্ৰল কৰাৰো, অকল মনটোৱে হ'ল আমাৰ সকলো বেমাৰৰ কাৰণ, সকলো অসন্তুষ্টিৰ কাৰণ। সেইকাৰণে মনটোক যেতিয়া আমি ভালে ৰাখিম, আমাৰ সকলো কাম সমাধা হ'ব। আমাৰ এটা মানে কি মিছকনচেপশ্যন বুলি ক'ব লাগিব, আমি যদি ওলাই যোৱা মই 2টা শালিকা দেখোঁ, আজি মোৰ ভাল, 2টা শালিকা দেখিছোঁ, এটা শালিকা দেখিলে কিয় ভাল নহয়, সেইটো হ'ল আমাৰ মাইণ্ড ৰিলেটেড। আমাৰ বহুতৰে ছোৱালীবিলাকৰ বেছি আছে, আজি 2টা শালিকা দেখিছোঁ মানে মোৰ ভাল, এটা শালিকা দেখিলে কিয় ভাল নহয়, 3টা শালিকা দেখিলে কিয় ভাল নহয়। চ' সেইটো হ'ল মনৰ লগত কথা। চ' এই মনটোক যে কণ্ট্ৰল কৰি ৰাখিম, সেইটো অকল যোগৰ জৰিয়তে সম্ভৱ হয়। চ' কায়িক, বাচিক আৰু মানসিক এই 3টা তপস্যা অকল যোগৰ দ্বাৰাই সম্ভৱ হ'ব। আপোনালোকক আৰু বহুত কেইজন আছে, মই বেছিকৈ নকওঁ। আমাৰ সঞ্চিতাই আপোনালোকক ধুনীয়াকৈ আসন, প্ৰাণায়াম, মুদ্ৰা, বন, সৎকৰ্ম যিমান আমাৰ যোগত আছে ধ্যানলৈকে গোটেইখিনি আমাক শিকাব। আপোনালোকে মাত্ৰ সঞ্চিতাক সঁহাৰি জনাব, আহিব, আৰু সকলোকে শেষত সুস্থ শৰীৰ আৰু সুস্থ মন কামনা কৰিছোঁ। পুনৰবাৰ যাতে আহিলে ইয়াতকৈও বেছি মানুহ লগ পাওঁ আৰু বেছি সজাগতা দেখা পাওঁ, তাৰেই কামনা কৰিলোঁ। আজকের এই যোগ যে সেন্টার, সেই যোগ সেন্টারের যে সঞ্চিতা পাল, ও খুব মানে এখানে আমাদেরকে উৎসাহিত করে, এখানে যে ওনার যোগ সেন্টার যে প্রারম্ভিক সূচনা করলো, ওকে বিশেষ ধন্যবাদ জানাই। মঞ্চে উপবিষ্ট বিশিষ্ট ব্যক্তিদেরও আমরা সশ্রদ্ধ শুভেচ্ছা, প্রণাম ও শুভেচ্ছা জানাই। আর মঞ্চে যারা দর্শক মণ্ডলীকেও আমার শুভেচ্ছা এবং প্রীতীয় শুভেচ্ছা জানাই। আজকের এই যোগ দিবসে আমরা বিবেকানন্দ পাঠচক্রর এখানে যে জিনিসটা যে সূচনা হয়েছে, এখানে আমাদের এই অঞ্চলের, বিশেষ করে এই অঞ্চলের যে যারা প্রশিক্ষণ নেবে তাদেরকেও উপকৃত হবে। এবং আগামী দিনেও আমরা আশা করব যে এই বিবেকানন্দ পাঠচক্রের যে সঞ্চিতা পাল যে এত বড় একটা মানে ঝুঁকি নিয়েছে, সেই জন্য আরও বিশেষ করে আগামী দিনেও এগিয়ে যেতে পারে, তাকে আমরা ভগবানের কাছে প্রার্থনা জানাই। এই বলে আমি আমার বক্তব্য শেষ করলাম।